আগতে আহিব লাগিছিলে একচুৱেলি আমি 3 বছৰ লেটহে কৰিলে আহিব কাৰণে মোদী আমি পৰিৱৰ্তন কিছুমান কাম বেয়া হৈছে কিছুমান কাম ভাল সময় আছে এই সময়লৈকে মানুহ চেঞ্জো হ'ব লাগে এইটো মানে আমি BPF ত্যাগ কৰি পেলাই মেইন কাৰণটো হ'ল যে আমি আগতে আহিব লাগিছিলে একচুৱেলি আমি 3 বছৰ লেটহে কৰিলে আহিব কাৰণে যেতিয়া আমি নিজৰ গাঁৱত ডেভেলপ কৰিব লাগে নিজৰ ৰাস্তা ঘাট বনাব লাগে তেতিয়া আমি অপজিশ্যন লগত থাকি এগেইনষ্ট পাৰ্টিৰ লগত থাকি আমাৰ লাভ নাই যোনটো চৰকাৰ আছে ইয়াৰ লগত থাকিলে আমি কাম কৰিব পাৰিম আৰু আমাৰ গাঁৱত ডেভেলপ হ'ব বুলি আমি আশা কৰি আহিছোঁ বৰ্তমান আজি এনে মানুহ আছিলে সিহঁতে বাহিৰত যোৱাৰ কাৰণে বেছি আহিব পৰা 6 জন মোক লৈ 7 জন আছে মানে আগত যিখিনি কাম কৰিব লগা আছিল তেতিয়া মোদী ঢৌ পৰিৱৰ্তন কিছুমান কাম বেয়া হৈছে কিছুমান কাম ভালো হৈছে এতিয়া পাব্লিকে যাক ভাল পায় তাকে ভোট দিয়ে আৰু এতিয়া যোনটো সময় আছে এই সময়লৈকে মানুহ চেঞ্জো হ'ব লাগে এইটো কাৰণে আমি আজি আহিছোঁ আমি ৰাজ্যক এটাই মেছেজ দিম যে যাতে আমাৰ যোনটো এৰিয়াৰ যিখিনি ৰাইজ আছে যাতে নেপালী হওক ৰাজবংশী হওক আদিবাসী হওক বিহাৰী হওক যিখিনি ৰাইজ আছে সকলোকে যাতে আহি UPPL যোগ দিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কিয় UPPL আহিলে আমাৰ উন্নতি হ'ব UPPL থাকিলে আমাৰ ডেভেলপ হ'ব আজি আপোনালোকে নিজে চাব পাইছে এডুকেশ্যন ক্ষেত্ৰত আজি চিৰাং ফাৰ্ষ্ট 3 বছৰতে প্ৰমাণ পাইছে আপোনালোকে যে কিমান আগবাঢ়ি আছে মই গোৰ্খা চিৰাং ডিষ্ট্ৰিক্ট গোৰ্খা চেলৰ অৰ্গেনাইজিং সেক্ৰেটাৰী BPF